বিদেশী গোটেই বিষয়টো লৈ এখন নাটক কৰি আছে বিজেপি চৰকাৰে। বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ বাবে সুনিৰ্দিষ্ট ব্যৱস্থা অসম চুক্তিত আছে। অসমৰ সকলো বিদেশী তালি টোপোলা বান্ধি যাব বুলি কোৱাৰ পাছত 10-15টা মানুহ ধৰি বান্ধি নি সীমান্তত থিয় কৰাই দিয়া মানেই বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ প্ৰক্ৰিয়া হাতত লৈছে বুলি ভাবি লোৱাটো ভুল। এনেধৰণৰ বিক্ষিপ্ত কাণ্ড কাৰখানাবোৰ কৰি জনসাধাৰণক বিভ্ৰান্ত কৰাৰ বাবে বিজেপি ষড়যন্ত্ৰ কৰিছে। বিদেশী গোটেই বিষয়টো লৈ এখন নাটক কৰি আছে বিজেপি চৰকাৰে। চেগা চুৰুকাকে ক'ৰবাত কেইটামান মানুহ ধৰি নি সীমান্ত পাৰ কৰাবলৈ চেষ্টা কৰিছে, সীমান্তৰ পৰা উভতাই পঠাইছে, অসম আৰক্ষীক উভতাই লৈ গুচি আহিছে। এই নাটকখন বন্ধ কৰিব লাগে। প্ৰথম কথাটো হ'ল যে বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ বাবে সুনিৰ্দিষ্ট ব্যৱস্থা অসম চুক্তিত আছে। আমি বাৰম্বাৰ দাবী জনাইছোঁ, অসম চুক্তিখন আখৰে আখৰে ৰূপায়ণ কৰক। আখৰে আখৰে অসম চুক্তি ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতি বিজেপি চৰকাৰে দিছিল। ৫ নং দফাৰ অধীনত অবৈধ বিদেশী নাগৰিক চিনাক্তকৰণ কৰক, বহিষ্কাৰ কৰক। ৬ নং দফাৰ অধীনত অসমীয়া মানুহক সাংবিধানিক ৰক্ষাক বচ প্ৰদান কৰক। যিহেতু বিদেশী চিনাক্তকৰণ বহিষ্কৰণৰ বাবে সুনিৰ্দিষ্ট ব্যৱস্থাৱলী আছে, সেই ব্যৱস্থাসমূহ শৃংখলাবদ্ধভাৱে আৰু বাস্তৱসন্মতভাৱে ৰূপায়ণ কৰাৰ বাবে আন্তৰিকতা দেখুৱাওক। বিদেশী চিনাক্তকৰণৰ বাবে গঠন কৰি দিয়া ট্ৰাইব্যুনেলসমূহো বিজেপি চৰকাৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে ভংগ কৰি দিলে। সেই ট্ৰাইব্যুনেলসমূহ ফৰ্ম কৰিব নিদিলে, গঠন নহ'ল। গোটেই প্ৰক্ৰিয়াটো স্থবিৰ কৰি পেলোৱা হ'ল। NRC উন্নীতকৰণৰ প্ৰক্ৰিয়াটো স্থবিৰ কৰি পেলোৱা হ'ল। অসমীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিম বুলি দিয়া প্ৰতিশ্ৰুতিৰ পৰামৰ্শ বুলি স্থবিৰ হৈ পৰিল, ডাষ্টবিনত পেলাই থৈ দিছে। গতিকে এই যিবোৰ ৰাজনৈতিক নাটক কৰি আছে, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 16 মে 2014 চনৰ পিছত 24 মে 2014 চনৰ পিছত অসমৰ পৰা বিদেশীয়ে তালি টোপোলা বান্ধি যাবগৈ লাগিব বুলি ৰাজহুৱাত প্ৰতিশ্ৰুতি দি ৰাইজৰ আৱেগত আঘাত কৰিছিল, ৰাইজৰ আৱেগ জয় কৰিছিল। অসমৰ সকলো বিদেশী তালি টোপোলা বান্ধি যাব বুলি কোৱাৰ পাছত 10-15টা মানুহ ধৰি বান্ধি নি সীমান্তত থিয় কৰাই দিয়া মানেই বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ প্ৰক্ৰিয়া হাতত লৈছে বুলি ভাবি লোৱাটো ভুল। তাত উল্লাসিত হ'ব লগা কোনো কথা নাই। এনেধৰণৰ বিক্ষিপ্ত কাণ্ড কাৰখানাবোৰ কৰি জনসাধাৰণক বিভ্ৰান্ত কৰাৰ বাবে বিজেপি ষড়যন্ত্ৰ কৰিছে। গতিকে 4-5টা বিদেশী বুলি সন্দেহ কৰি সীমান্ত পাৰ কৰাবলৈ নিয়াটোতে আমি উল্লাসিত হোৱাৰ কাৰণ নাই, এইটো আনন্দিত হোৱাৰ কাৰণ নাই। আমাৰ স্পষ্ট অভিমত, অসম চুক্তি আখৰে আখৰে পালন কৰক। ৫ নং দফাৰ অধীনত অসমৰ অবৈধ বিদেশী নাগৰিক চিনাক্তকৰণ কৰক, তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰক, তেওঁলোকক বহিষ্কাৰ কৰক। বহিষ্কাৰ নকৰাৰ লগত তেওঁলোকক সুকীয়াভাৱে বেলেগ এটা ব্যৱস্থা তেওঁলোকক ৰখাৰ ব্যৱস্থা কৰক, যাতে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ মূলসুঁতিৰ মাজত তেওঁলোক বিলীন হৈ যাব নোৱাৰে। তাৰপিছত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা আছে, কেন্দ্ৰীয় চৰকাৰৰ কৰণীয় আছে, তেওঁলোকে সেইবোৰ বাকী পৰৱৰ্তী সময়বোৰ কৰিব। কিন্তু চিনাক্তকৰণ আৰু ভোটাৰ তালিকাৰ নাম কৰ্তন, এই দুটা কামটো কৰিব পাৰে চৰকাৰখনে, সেই দুটা কাম কৰক। তাৰপিছত বহিষ্কাৰ কৰিব, শৃংখলাবদ্ধভাৱে কৰক, যাতে অসম চুক্তিখন সঠিকভাৱে ৰূপায়ণ হয়। অসম চুক্তিখন ৰূপায়ণ নকৰাকৈ, অসম চুক্তিখনৰ অনুচ্ছেদ বা ধাৰাসমূহ, তাৰ বিধি বিধানবোৰ কাৰ্যকৰী নকৰাকৈ এই সমস্যাটো সমাধান কৰিব পাৰিম বুলি ভবাটো ভুল। ৰাইজক ভুৱা দিয়া হৈছে, ৰাইজক আভুৱা ভৰা হৈছে, ৰাইজক বিভ্ৰান্ত কৰাৰ কাৰণে ষড়যন্ত্ৰ চলাই আছে বিজেপিয়ে।